নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান আমিও ভালে আছোঁ। আৰু আজি ৰাতিপুৱাই প্লেনিং কৰিলোঁ আমি দুটাই, মানে আজি দুপৰীয়াৰ ভাতসাঁজ বাহিৰতে খাম বুলি আৰু ওলাই আহিলোঁ। ভাবিলোঁ ক'তনো যাওঁ, সেইকাৰণে আমি বহুত দিনৰ পৰা শুনি আছিলোঁ আহোম এথনিকৰ কথা, গতিকে তালৈকে আহিলোঁ। আৰু আহি এইফালে আমি গাহৰি ড্ৰাই ফ্ৰাইটো খাই ল'লোঁ। আগতে গাহৰি বুলি ক'লে আৰু এনি লোভ লাগে, হয় নাই বাৰু। আৰু লাহে লাহে মানুহবিলাক আহিবলৈ ষ্টাৰ্ট কৰিছে, মানে গাঁৱৰ ভিতৰত হয় যিহেতু, গতিকে ভাবিছিলোঁ অকণমান মানুহ কম আহিব নেকি, কিন্তু নহয়, লাহে লাহে আহিবলৈ ষ্টাৰ্ট কৰি দিছে। আৰু এইফালে আমাৰ খানা আহি গ'ল। আমি লৈছিলোঁ লোকেল মুৰ্গী আৰু গাহৰি ড্ৰাই ফ্ৰাই, আৰু এইফালে ইমান ভেৰাইটি চাটনি দিছে, দেখিছেনে? কি দিছিলে মোৰ মনতে নাই। আৰু পাতত ভাত দিছে। আৰু এইখিনি সময়তে বেটাই যে সাংঘাতিক ধৰণে উৎপাত এটা কৰিলে। আৰু আজিৰ যোনটো ভিডিঅ' দিছোঁ, এই ভিডিঅ'টো কিন্তু বহু দিনৰ আগৰ হয়। মোৰ মানে এডিট কৰিবলৈ থাকি গেলেৰীত এনেই পৰি আছিলে, সেইটো কাৰণে আজি ভাবিলোঁ দি দিওঁ। আৰু এই আহোম এথনিকখন ষ্টাৰ্ট কৰিছে মহিলা এগৰাকীয়ে ঘৰৰ বাৰীতে। গাঁৱত হয়, অকণমান গাঁৱৰ ফালে হয়, আৰু পৰিৱেশটো মানে গাঁৱৰ পৰা আৰু সম্পূৰ্ণ। আৰু আপোনালোকে যদি ডিব্ৰুগড়ৰ ওচৰে পাঁজৰে কোনোবা আছে, যদি অকণমান বেলেগকৈ ট্ৰাই কৰিম বুলি ভাবিছে খানাটো, তেনেহ'লে আহিব পাৰে। ইয়াতে পলু, লেটা পলু যে সেইবিলাকো পায়। আমি কিন্তু নাখাওঁ, ময়ো নাখাওঁ, এখেতেও নাখায়, গতিকে আমি নাখালোঁ। আমি ভাত সাজেই খালোঁ, ভালেই লাগিলে বাৰু খাবলৈ। আৰু আজি মিনি ব্লগটো ইমানতে সামৰি দিছোঁ। পুনৰ এনে এটি ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই।